নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে কোনোবা পুৰণি আইনী গোচৰ চলি আছে, তেন্তে এই মাহত আপুনি তাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আদালতলৈ যাবলগীয়া হ'ব পাৰে। পৰিয়ালৰ লোকসকলৰ মাজত কাজিয়া বৃদ্ধি পাব আৰু পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। আপোনাৰ ঘৰৰ কোনোবা যদি গুৰুতৰভাৱে অসুস্থ হয়, তেন্তে তেওঁলোকৰ বিশেষকৈ হৃদৰোগীসকলৰ বাবে অতি যত্ন ল'বলগীয়া হ'ব লাগিব। যদি আপুনি নতুন ঘৰ কিনাৰ কথা ভাবিছে বা নতুন ঘৰ বনোৱাৰ কথা ভাবিছে যদিও কিছুদিনৰ পৰা আপুনি এই সমস্যাত আবদ্ধ হৈ আছে, তেন্তে এই মাহত আপুনি তাত আগবাঢ়িব পাৰিব। ইয়াৰ বাবে আপুনি বেংকৰ পৰা ঋণ লোৱাৰ কথাও ভাবিব পাৰে। যদিও ইয়াত কিছু বাধা থাকিব, কিন্তু ইয়াৰ সমাধান এই মাহতে আপুনি নিশ্চয়কৈ পাব। মাহৰ শেষত ঘৰৰ পৰিৱেশ ধৰ্মীয় হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বজাৰত ধন বিনিয়োগ কৰিছে বা সুতত আনক ধন দিছে, তেন্তে এই মাহত আপুনি অভাৱনীয় লাভ পাব। গ্ৰাহকে আপোনাৰ কামৰ শলাগ ল'ব আৰু তেওঁলোকৰ জৰিয়তে নতুন গ্ৰাহক সৃষ্টি কৰিব। বজাৰত আপোনাৰ ভাৱমূৰ্তিও ইতিবাচক হৈ উঠিব আৰু নতুন বন্ধুত্ব গঢ়ি তুলিব। যদি আপুনি চাকৰি কৰে, তেন্তে এই মাহটো স্বাভাৱিক হ'ব আৰু কোনো সমস্যা নহ'ব। মাহৰ মাজভাগত আপুনি আপোনাৰ বছৰৰ পৰা কিছু কামৰ দায়িত্ব পাব, যিটো ভৱিষ্যতে আপোনাৰ বাবে এক প্ৰগতিৰ পথ হৈ পৰিব। যদিও আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, তথাপিও আপুনি বুদ্ধিমান স্বৰূপে কাম কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজত পঢ়ি থকা ব্যক্তিসকলে তেওঁলোকৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। কলেজৰ কোনো কামত
অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, যাৰ ফলত কোনো লাভ নহ'ব। আপোনাৰ মনটো পঢ়া শুনাক লৈ চিন্তিত হৈ পৰিব আৰু কি কৰিব লাগে কি কৰিব নালাগে এটা পৰিস্থিতি থাকিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেছিভাগ সময় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকিব। যদি আপুনি কিছুদিনৰ পৰা যিকোনো চাকৰিৰ পৰীক্ষাৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু পৰা নাই, তাত আপুনি জাষ্ট অলপহে নম্বৰ পায়, তেন্তে এই মাহত হয়তো আপুনি এটা খুবেই ভাল খবৰ পাব। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে এই মাহটো অত্যন্তই উত্তম। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ নাপাহৰিব। যিকোনো পৰীক্ষা দিবলৈ যাওঁতে নিজৰ ভগৱানক আপুনি স্মৰণ কৰক আৰু যদি পাৰে আপুনি হনুমান চালিচা আবৃত্তি কৰি যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি কেইদিনমানৰ পৰা কাৰোবাৰ লগত ভাল কথা বতৰা পাতি আছে তেন্তে এই মাহতে শেষ হ'ব। আপুনি কোৱা কথা এটাত তেওঁলোক বিচলিত হ'ব পাৰে আৰু কথা বতৰা বন্ধ হৈ যাব পাৰে। যদি আপুনি অবিবাহিত আৰু বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপুনি এই মাহত সম্পৰ্কীয় কথা বতৰা আৰম্ভ কৰিব পাৰে। আপুনিও তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'ব। এই মাহত বিবাহিত দম্পতীসকলে অলপ সাৱধান হ'ব লাগিব আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব, কাৰণ আপোনালোকৰ সম্পৰ্কত কোনোবা তৃতীয় ব্যক্তিয়ে আপোনালোক দুয়োৰে মাজত এক পাৰ্থক্য সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ইজনে সিজনৰ প্ৰতি কিবা এটা লুকুৱাই ৰাখিছে তেন্তে সেই কথাটোত আপোনালোকে মুকলিকৈ কথা পাতক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতি যথেষ্ট ভাল হ'ব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু সমস্যা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, হাঁফানি ৰোগীসকলে বাহিৰলৈ যোৱাৰ সময়ত সদায় এটা লগত ইনহেলাৰটো ৰাখিলে বেছি ভাল হ'ব, নহ'লে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছে তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত থাকক। শাৰীৰিকভাৱে সুস্থ লোকসকলে এই মাহটো কোনো সমস্যাৰ সন্মুখীন নহ'ব। অৱশ্যে কিবা এটাৰ প্ৰতি এলাৰ্জি হোৱাটো সম্ভাৱনা আছে। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি কোনো কাম কৰিবলৈ অক্ষম অনুভৱ কৰিছিল তেন্তে এই মাহত আপোনাৰ ভিতৰত নতুন শক্তি বৈ যাব। মাহৰ তৃতীয় সপ্তাহত কাৰোবাৰ আপোনাৰ ওপৰত ক্ষোভ থাকিব, নিশ্চয়কৈ পাৰে, কিন্তু আপুনি ইয়াৰ প্ৰতি গুৰুত্ব যথেষ্টখিনি কম দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহৰ আৰম্ভণিতে ৰাতিপুৱা 2 গিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। আৰম্ভণিৰে পৰা 2 গিলাচ গৰম পানী খালে আপুনি সুস্থ হৈ থাকিব আৰু শৰীৰৰ পৰা অশুদ্ধি আঁতৰি যাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ
যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমাক সেই প্ৰশ্ন অৱগত কৰক, যাতে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিব পাৰোঁ। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ লগ পাম অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।